মোৰ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে কৌশিক নন্দন বৰুৱাৰ জনপ্ৰিয় সৰাফুল গ্ৰন্থখনৰ 11টিকৈ খণ্ড মই মোৰ চেনেলটোত আপলোড কৰিছোঁ আৰু আজি সেই কিতাপখনৰ 12তম খণ্ডটো আপোনালোকৰ বাবে মই লৈ আহিছোঁ, য'ত আছে কেইবাটাও সুন্দৰ সুন্দৰ শিৰোনাম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই নিশ্চয় ভাল পাইছে। এনেদৰেই মোক মৰমবোৰ দি যাব অনাগত দিনতো। তেন্তে আহক পলম নকৰি আজিৰ শিৰোনামটোৰ মাজলৈ যাওঁ। আজিৰ প্ৰথমটো শিৰোনাম হৈছে মানুহ আঁতৰি যোৱা দেখিছেনে? মানুহ আঁতৰি যোৱা দেখিছেনে? সময়ৰ সোঁতে সোঁতে ব্যস্ততাৰ পাল তৰা নাৱত উঠি নিজৰ প্ৰিয় চিনাকিজন অচিনাকি হোৱা দেখিছেনে? আপুনি জানে যে তেওঁ দিনে দিনে দূৰলৈ গৈ আছে। তাৰ পাছতো আপুনি মৌন। কেতিয়াবা চাগে কৈ চাইছে তুমি সলনি হৈছা। সিফালৰ উত্তৰ একেই আছোতো। সলনিৰ আটাইতকৈ ভয়ংকৰ কথাটো কি জানে? ইয়াক সলনি হোৱাজনৰ বাহিৰে বাকী সকলোৱে অনুভৱ কৰে। মাত্ৰ তেওঁ নিজে নকৰে। নিজৰ অজ্ঞাতে আঁতৰি গৈ থাকে। আৰু কষ্টটো আমাৰ দৰে সদায় একেই হৈ থাকিব। মন যায়, খুব মন যায় যেন তেওঁক সকলো কম, কিন্তু নাই। অৱহেলাৰ ওচৰত হেঁপাহৰ নিৰ্লজ্জ পৰাজয়। আৱেগবোৰ বেৰঙী হৈ পৰে। অভিমানবোৰেও এসময়ত ঠিকনা হেৰুৱাই পেলায়। বুকুখন গধুৰ কৰি হুমুনিয়াহবোৰে নিজকে নিজেই বুজায়। মচিবলৈ কোনো নাই বুলি জানিয়েই নেকি লাহে লাহেচোন চকু পানীবোৰো নোহোৱা হয়। জীৱন গৈ থাকে আৰু এসময়ৰ ভাল লগা চিনাকি নাম এটা লাহে লাহে এটা বিষত পৰিণত হয়। এটি পুৰণি বিষ। কেতিয়াবা মাজনিশা জোনাকে সোঁৱৰাই, কেতিয়াবা আবেলিৰ বেলিটোৱে উক দিয়ে পুৰণি বিষটোৱে আকৌ জামৰে। সলনি শব্দটোত বিশ্বাস কৰি আমি পাহৰোঁ। নে পাহৰাৰ আখৰা আখৰাই চাগে। দোষ নাই, দোষ কাৰোৰে নাই। এয়াই নিয়ম। কুঁহিপাত ওলোৱাৰ পাছত সৰাপাতলৈ কোনেও নাচায়। আশা কৰোঁ প্ৰথমটো শিৰোনাম আপোনাৰ খবৰ নিশ্চয়কৈ ভাল লাগিছে। তেন্তে আহক আজিৰ দ্বিতীয়টো শিৰোনামৰ মাজলৈ যাওঁ, যাৰ নাম হৈছে নিজেই জোন হওকচোন। এটা কথা কওকচোন, আপোনাৰ জীৱনত এনে কোনোবা ব্যক্তি আছেনে যিয়ে দিনটোত আপুনি নোখোজাকৈয়ে কিছুমান সৰু সৰু ভাল লগা আপোনালৈ পঠিয়ায়? এই ধৰক আপোনাৰ প্ৰিয় শিল্পীৰ ভাল লগা গান, নাইবা কোনোবা কিতাপৰ ভাল লগা শাৰী, নাইবা কিবা হাঁহি উঠা সৰু ভিডিঅ', নহ'লে কিবা ভাল লগা ফটো, জোনাকৰ, ফুলৰ, বৰষুণৰ। যদি আছে বিশ্বাস কৰক আপুনি সঁচাই চহকী। সেই ব্যক্তিজনৰ মৰমৰ ওপৰত কেতিয়াও সন্দেহ নকৰিব। আপোনাৰ মুখৰ এটি হাঁহিয়ে তেওঁৰ বাবে সম্পদ। আজিৰ দিনত নিমখৰ চহৰত এইদৰে মৰম ছটিয়াই ফুৰা কোনোবা যদি আপোনাৰ ওচৰত আছে, তেন্তে সঁচাই আপুনি ভাগ্যৱান। ৰ'ব, মনটো বেয়া লাগিছে। ভাল লগা বস্তু দিয়াটো বাদেই কথা পাতিবলৈ মেছেজ এটা দিবলৈকো কোনো নাই বুলি হুমুনিয়া কৰিছে নেকি? তেন্তে এটা কাম কৰকচোন, আপুনি আৰম্ভ কৰকচোন। আপোনাৰ ওচৰৰ মানুহখিনিৰ বাবে নাইবা এজন দুজনৰ বাবে হ'লেও আপুনি সেইজন হৈ পৰকচোন। আপোনাৰ কোনোবা বন্ধু নাইবা যিকোনো চিনাকি কাৰোবাৰ ভাল লগা কিবা আপুনি দিবলৈ লওকচোন। চাব এদিন সেই ভাল লগাখিনি আপোনালৈও আহিব। এই পৃথিৱীত আমি যিটো দিওঁ সেইটোৱে উভতাই পাওঁ। বেয়া লগাবোৰ আমি ইমান মুকলিকৈ প্ৰকাশ কৰোঁ, তেন্তে ভাল লগাবোৰ কিয় নহয়? আৰম্ভ কৰক না। চাব যেতিয়া আপোনাৰ কাৰণে কাৰোবাৰ ওঠত হাঁহি এটা বিৰিঙি উঠিব, আপোনাৰ নিজে নিজেই মনটো ভৰি পৰিব। কাৰোবাৰ চকু পানীৰ কাৰণ হোৱাটো বহুত সহজ। আমি জনা বা নজনাকৈ বহুতৰ চকু পানীৰ কাৰণ হৈ পৰোঁ আমি। পাৰিলে কাৰোবাৰ ওঠৰ মিচিকীয়া হাঁহিটোৰ কাৰণ হৈ চাওকচোন। এতিয়াই সকলো ফালেই আন্ধাৰ।
আন কোনোবা জোন হৈ আহিব বুলি আশা কৰাতকৈ আপুনি নিজেই জোন হৈ চাওকচোন। তেতিয়া দেখিব কোনো এন্ধাৰে আপোনাক চুবহি নোৱাৰে। ভালে থাকক আৰু ভালে ৰাখক। এতিয়া আহিছোঁ আজিৰ তৃতীয় তথা অন্তিমটো শিৰোনামৰ ফালে, যাৰ নাম হৈছে অভিমানে মৰম বঢ়ায়। কেতিয়াবা এনেকুৱা হৈছেনে আপোনাৰ কোনোবা প্ৰিয় বন্ধু বা বান্ধৱী নহ'লে বাই ভনী নাইবা আপোনাৰ চৌপাশৰ যিকোনো লোকে আপোনাৰ ওচৰত উফোন পাতিছে। এই ধৰক আপুনি তেওঁক নোকোৱাকৈ কিবা এটা কৰিলে, যিটো তেওঁ আনৰ পৰাহে গম পালে, নাইবা ধৰি লওক আপুনি তেওঁৰ জন্মদিনৰ দৰে বিশেষ দিন এটাত শুভেচ্ছা নিদিলে, নাইবা তেওঁ আপোনালৈ ফোন কৰিছিল আৰু আপুনি উত্তৰ দিব নোৱাৰিলে, আৰু লগে লগে তেওঁ আপোনাৰ লগত কথা নপতা হয়, আঁতৰি থাকে নাইবা দেখিলেও মাত নিদিয়ে। তেতিয়া আপুনি কি কৰে? বিৰক্তি বুলি খং কৰে নে নিজে ঠিক হ'ব বুলি এৰি দিয়ে? শুনক, নকৰিব তেনেকুৱা। এই অভিমান তেওঁৰ ওচৰতহে কৰা যায়, যাৰ ওপৰত অভিমান ভাঙিব বুলি বিশ্বাস থাকে। কোনোবাই যদি আপোনাৰ পৰা অকণমান আদৰ বিচাৰি অভিমান কৰিছে, তেতিয়া তেওঁক সেইখিনি মৰম অভিমান ভঙাতনো কি আপত্তি কওকচোন। আৰু এটা কথা কি জানে, যদি কোনোবাই আপোনাৰ ওচৰত অভিমান কৰিছে, তেন্তে নিশ্চয়কৈ জানিব যে আপুনি তেওঁৰ বাবে বিশেষ। সেইবাবেহে, কাৰণ বেয়া পাবলৈ হ'লে আগতে ভালটো পাব লাগিব। আমি তেওঁলোককহে খং কৰোঁ, অভিমান কৰোঁ, যাৰ পৰা আমি আদৰ আশা কৰোঁ, যাক আমি অন্তৰেৰে ভাল পাওঁ। আৰু সকলোতকৈ ভাল লগা কথাটো হ'ল, অভিমান ভঙাৰো এটা সুকীয়া মাদকতা আছে। ইয়াক সকলোৱে নাপায়। সকলোৰে জীৱনত অভিমান কৰিব পৰা কোনো নাথাকে। আপোনাৰ কাষত যিহেতু আছে, গতিকে এবাৰ চেষ্টা কৰি চাবচোন। আপোনাক বেয়া পাই মুখ ফুলাই থকাজনক এবাৰ মৰমেৰে মাতি কথা পাতি চাওকচোন। এই যে আপোনাৰ এষাৰ কথাতে অলপ মৰমতে শিমলু তোলাৰ দৰে উৰি যাব তেওঁৰ অভিমান, এই যে আপোনাৰ অলপ আদৰতে মমৰ দৰে গলি যাব তেওঁৰ খঙৰ পাহাৰ, এই যে আপোনাৰ এটি পৰশতেই তেওঁৰ ওঠত ওলমি ৰ'ব আপুনি নামৰ ফাগুন যেন লগা হাঁহিটো। বিশ্বাস কৰক, সেইখিনিয়ে আপোনাকো পূৰ্ণ কৰি তুলিব। যান্ত্ৰিক পৃথিৱীখনত আপোনাৰ মাতষাৰো যে কাৰোবাৰ বাবে হাঁহিৰ কাৰণ, তাতেই জানো আপোনাৰ জীৱনৰ এক প্ৰাপ্তি নহয়? গতিকে অভিমানক অনাদৰ নকৰিব, কাৰণ অভিমানে মৰমবোৰ আৰু বেছি সেউজীয়া কৰি তোলে। এটা কথা সদায় মনত ৰাখিব, আপুনি সদায় প্ৰিয় তেওঁৰ বাবে, তেওঁৰ বুকু ভৰি থাকে আপোনালৈ মৰমেৰে। গতিকে অভিমান তেওঁ কাৰ ওপৰত কৰিব আপোনাৰ বাহিৰে? ভালে থাকক মৰম, হেঁপাহ আৰু ভালপোৱাৰে। ধন্যবাদ।